স্বাভাৱিক এইটো কৰিব, কাৰণ কিয় এতিয়া ধৰক বঙালী ফেডাৰেশ্যনে ধৰক কৰি আছে, কিন্তু এতিয়া আমচুই যেতিয়া কৰে তেতিয়া গৰীয়া মৰীয়া বা হেৰি বুলি নকৰে, দেশী বা ভাটিয়া বুলি নকৰে, সমগ্ৰ ইছলাম ধৰ্মৰ কাৰণে কৰে। এতিয়া ফেডাৰেশ্যনে কৰিছে, কিন্তু যদি এনেকুৱা কৰিলেহেঁতেন যে ডি ভোটাৰটো কোচ ৰাজবংশী মানুহৰো আছে, ডি ভোটাৰ অসমীয়া মানুহৰো আছে, কাৰণ কিয় বহু মানুহ আছে কোচ ৰাজবংশী মানুহ আছে, তেওঁলোকে বৰ্মন লিখে, টাইটেল বৰ্মন থকাৰ কাৰণে সেই সময়ত যেতিয়া চৰকাৰে যেতিয়া ঠিক হওঁ সময়ত তেতিয়া বৰ্মন মানুহটোক বঙালী বনাই দি পেলাই ডি ভোটাৰ কৰিছে। ৰয় অসমীয়া মানুহ লিখে, বঙালী মানুহ লিখে, গতিকে কোচ ৰাজবংশী মানুহখিনিৰ কাৰণে তে সেই সময়ত কিন্তু কোনো মতা নাছিলে। এতিয়া বঙালী যিখিনি মানুহ আছে সেইখিনি মানুহে যিখিনি ডি ভোটাৰ তেওঁলোকে কোনো টেনশ্যন ল'বলগীয়া নাই, কাৰণ কিয় আমাৰ ইয়াতে যদি আমি চাওঁ আমাৰ হেৰিয়াত টোটেল অসমত আমাৰ 82,000 আমাৰ ডি ভোটাৰ আছে, আৰু সেই ডি ভোটাৰৰ ভিতৰত বাক্সা অঞ্চলত ডি ভোটাৰ আছে আমাৰ 2100 ডি ভোটাৰ আছে, আৰু এই 2100 ডি ভোটাৰ বঙালী কিমান আছে, ৰাজবংশী কিমান আছে, ধৰ্মীয় সংখ্যালঘু কিমান আছে, সেই তথ্য মোৰ হাতত আছে। গতিকে সেইকাৰণে এই বিষয়টো মই টেনশ্যন লোৱা নাই। কিন্তু মই এই কথাষাৰ কওঁ যে যিসকল হিন্দু মূলৰ মানুহ আছে, তেওঁ ৰাজবংশী হওক বা বঙালী হওক, সেইসকল অখণ্ড ভাৰতবৰ্ষৰ মানুহ। গতিকে অখণ্ড ভাৰতবৰ্ষৰ মানুহ, আৰু সেইসকল মানুহে বিভিন্ন স্থানত অত্যাচাৰ উৎপীড়নৰ বলি হৈ পেলাই যিহেতু এই ভাৰতবৰ্ষত আহিছিলে, পূৰ্বৰ যি অখণ্ড ভাৰতবৰ্ষৰ পৰা নতুনকৈ সৃষ্টি হোৱা ভাৰতবৰ্ষত যিহেতু আহিছে, গতিকে সেইসকল স্বাভাৱিকতে তেওঁলোকে নাগৰিকত্ব পোৱাৰ অধিকাৰ আছে, কাৰণ কিয় সেইটোৰ কাৰণে CA যিহেতু প্ৰৱৰ্তন কৰা হৈছে। গতিকে CAৰ অন্তৰ্গত 2014 চনৰ 31 ডিচেম্বৰৰ আগে যিসকলে ভাৰতত সংস্থাপিত হৈছে তেওঁলোকে আগন্তুক দিনত সকলোৱে ভাৰতৰ নাগৰিক। ডি ভোটৰ যি সংজ্ঞা, সেই সংজ্ঞামতে 10 বছৰৰ কাৰণে আছিল ডি ভোট, 10 বছৰৰ পিছত ডি ভোট থাকিব নোৱাৰে। গতিকে সেইকাৰণে যিসকলে এপিল কৰিছিলে পাইছিলে, কিন্তু যিসকলে এপিল নকৰিলেও চৰকাৰে যিহেতু 10 বছৰৰ কাৰণে কৰিছিলে, গতিকে এতিয়া ডি ভোটৰটো কোনো মূল্যই নাই। সকলোৱে বিৰোধী ৰাজনীতি কৰি আছে। এতিয়া সকলো যিসকল বঙালী ফেডাৰেশ্যনে যি আন্দোলন কৰি আছে, কৰিব, স্বাভাৱিক কথা, সংগঠন এটা আছে। কিন্তু মই জানো যে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস বিজেপি থকালৈ ডি ভোট থকা এটা বঙালীৰো এটা লোমো এৰাব নোৱাৰে। ইয়াৰ পৰা বিতৰণ কৰাৰ দূৰৰ কথা, এডাল ৰুমো নহৰে।